2019 চনত বিটিচিত কোন গাঁৱত কিমানজন মুছলমানে বেদখল কৰি মানে ভূমি বেদখল কৰি আছে ইয়াৰ এটা লিষ্ট হাগ্ৰামা মহিলাৰীয়ে হাইকোৰ্টত জমা কৰিছিল গতিকে যদি মুছলমান মানুহক যদি হাগ্ৰামা মহিলাৰীয়ে ইমান ভাল পায় তেনেহলে 2019 চনত কিয় মুছলমান মানুহৰ গাঁও উল্লেখ কৰি মুছলমান মানুহে বেদখল কৰি আছে বুলি হাগ্ৰামা মহিলাৰী হাইকোৰ্টত কিয় এই লেটাৰখন পঠাইছিল মোৰ এটো কোৱেশ্চন থাকিল মোৰ মুখৰ কথা আপোনালোকে বিশ্বাস কৰিব নালাগে এই কাগজটো আপোনালোকে চাওক যদি এই মানে কাগজটো মিছা বুলি কোনোৱে প্ৰমাণ কৰিব পাৰে তেনেহলে মই ৰাজনীতি দল আৰু নকৰো আৰু এই কাগজটো যদি সঁচাই হয় তেনেহলে মুছলমান মানুহে কি যুক্তিত নাঙলত ভোট দিব এই এনসাৰটো বিপিএফৰ মুছলিম লিডাৰ সকলে দিব লাগে যিসকল লিডাৰে যিসকল নেতাই অসমৰ উচ্ছেদ বিটিচি টানি আনি এই বিটিচিখন গৰম কৰিব বিচাৰিছে সেই অকল বিপিএফৰ নেতাক মই আজি এটা কোৱেশ্চন কৰিছো বা ইয়াৰ জৰিয় কৰি বিটিচিৰ সকলো মুছলমান ৰাইজক মই মানে অৱগত কৰাব বিচাৰিছো এই উচ্ছেদটো কি বস্তু একচুয়ালি প্ৰমোদ বড়াই মুছলমানক বেছি ভাল পায় নে হাগ্ৰামা মহিলাৰীয়ে মুছলমানক বেছি ভাল পায় তাৰে প্ৰমাণ দিবলৈ আজি মই ওলাইছো গতিকে আপোনালোকৰ ৰাইজৰ মতামত লাগে লিডাৰৰ মতামত নালাগে কাৰণ লিডাৰে তো যি ধৰণৰ কাম কাজ কৰি আছে একাংশ বিপিএফত যিসকল লিডাৰে কাম কৰি আছে সেই সকল লিডাৰে 2020 চনত যেতিয়া নাৰায়ণগুৰি ঘটনা হৈছিল 2008 চন 10 12 আৰু 14 চনত যেতিয়া হত্যাকাণ্ড হৈছিল যেতিয়া ধাৰাখাৰ মুছলমানক মাৰা হৈছিল ঘৰ জ্বলাই দিয়া হৈছিল সেই সময়ত যিসকল মানে নেতাই যিসকল বিপিএফৰ লিডাৰে মানে 20 চনত হাগ্ৰামা মানে বিটিচিৰ ভিতৰত সবচেয়ে বেয়া মানুহ বুলি প্ৰচাৰ কৰা মানুহ কেইজন আজি বিপিএফৰ হৈ প্ৰচাৰ কৰি আছে যে হাগ্ৰামা মহিলাৰীক ভোট দিব লাগে সেই কেইজন মানুহক মই কোৱেশ্চন কৰিব বিচাৰিছো প্ৰশ্ন কৰিব বিচাৰিছো এই 2020 চনৰ পৰা আজি 25 লৈকে যে হাগ্ৰামা মহিলাৰী এনেকুৱা কি কাম কৰিছে যে এতিয়া হাগ্ৰামা মহিলাৰীক ভোট দিব লাগে আপোনালোকে আমাক এই কোৱেশ্চনৰ এনসাৰ লাগে কাৰণ 2020 চনত আপোনালোকে নিজ মুখে কৈছিল যে হাগ্ৰামা মহিলাৰীৰ দৰে আৰু মুছলমানক বেয়া পোৱা মানুহ বিটিচিত নাই আজি সেই মানুহ কেইজন কোন মুখখন লৈ এই হাগ্ৰামা মহিলাৰীৰ নাঙলত ভোট বিচাৰি আছে যে হাগ্ৰামা মহিলাৰী এনেকুৱা কি কাম কৰি দেখুৱাইছে যে এতিয়া 5 বছৰ নাযাওতে মানে নাঙলৰ ছবিত ভোট দিব লাগে বুলি প্ৰচাৰ কৰি আছে ইয়াৰ মানে কি আমি এইটোৱে বুজি পাম নেকি যে আপোনালোকক হাগ্ৰামা মহিলাৰীৰ ফালৰ পৰা বহু ডাঙৰ মানে টকাৰ টোপোলাৰে আপোনালোকক কিনি লৈছে বুলি আমি বুজিম নেকি আৰু যদি আপোনালোকে বিক্ৰী হোৱা নাই তেনেহলে 2020 চনৰ পৰা এই 25 চনলৈকে মুছলমানৰ কাৰণে হাগ্ৰামা কি এনেকুৱা ভাল কাম কৰি দেখুৱাইছে যে আমি হাগ্ৰামা মহিলাৰীক ভোট দিব লাগে আমি মুছলমান যি কয়জন লিডাৰে 2020 চনত আমাৰ প্ৰমোদ বড়ো ছাৰৰ লগত থাকি এতিয়া আমাৰ লগত গাদ্দাৰী কৰি মানে ঠিকা ঠাকুলিৰ কাম টকা পইচা নপোৱাৰ কাৰণে এওঁলোকে টকা পইচাৰ লালচত এতিয়া নাঙলৰ দলত গৈ মানে হাগ্ৰামা মহিলাৰী ভাল বুলি প্ৰচাৰ কৰি আছে আৰু অসমৰ যিখিনি উচ্ছেদ এই উচ্ছেদটো বিটিচি টানি আনি বিটিচিত থকা মুছলমানখিনিক যে অশান্তিত ৰাখিব বিচাৰিছে তাৰ মই স্পষ্ট আজি প্ৰমাণ দিম যদি বিটিচিৰ বিপিএফৰ কোনো এজন লিডাৰৰ হাতত ইয়াৰ যদি উত্তৰ থাকে আপোনালোকে যদি উত্তৰ দিব পাৰে ইয়াৰ জৰিয় কৰি মই মানে চ্যালেঞ্জ কৰিছো মই এই ইপিপিএল দল আৰু নকৰো মই আৰু এই বিপিএল দল নকৰো যদি আপোনালোকে ইয়াৰ এনসাৰটো দিব পাৰে বিপিএফৰ মুছলমান লিডাৰ নহয় বিপিএফৰ যিকোনো লিডাৰে যদি ইয়াৰ এনসাৰটো দিব পাৰে যদি প্ৰমোদ বড়াই মুছলমানক বেয়া পায় বুলি আপোনালোকে প্ৰচাৰ কৰে কিন্তু আপোনালোকে কৈ আছে হাগ্ৰামা মহিলাৰীয়ে ক্ষমতাত আহিলে ঘৰে ঘৰে মাটিৰ পট্টা দিব যেনেকুৱা ধৰণৰ কৈ আছে ঘৰে ঘৰে মাটিৰ পট্টা দিব যদি হাগ্ৰামা মহিলাৰীয়ে মানুহ মুছলমান মানুহক ঘৰে ঘৰে মাটিৰ পট্টা দিব তেনেহলে 2019 চনত বিটিচিত কোন গাঁৱত কিমানজন মুছলমানে বেদখল কৰি মানে ভূমি বেদখল কৰি আছে ইয়াৰ এটা লিষ্ট হাগ্ৰামা মহিলাৰীয়ে হাইকোৰ্টত জমা কৰিছিল গতিকে যদি মুছলমান মানুহক যদি হাগ্ৰামা মহিলাৰীয়ে ইমান ভাল পায় তেনেহলে 2019 চনত কিয় মুছলমান মানুহৰ গাঁও উল্লেখ কৰি মুছলমান মানুহে বেদখল কৰি আছে বুলি হাগ্ৰামা মহিলাৰী হাইকোৰ্টত কিয় এই লেটাৰখন পঠাইছিল মোৰ এটো কোৱেশ্চন থাকিল গতিকে বিটিচিৰ সকলো ৰাইজক মই বিটিচিৰ সকলো মুছলমানক মই অনুৰোধ কৰিম এই ডকুমেন্ট হাগ্ৰামা মহিলাৰীয়ে 2019 চনতে হাইকোৰ্টত দিছিল যে মুছলমানে কোন কোন গাঁৱত বেদখল কৰি আছে মাটিয়ে ইয়াৰ বিপৰীতে আজি হাইকোৰ্টৰ পৰা নোটিছ আহে আৰু ইয়াৰ বদনামটো প্ৰমোদ বড়ো ডাঙৰীয়াই ল'ব লগা হৈছে গতিকে হসা অৰ্থতে হাগ্ৰামা মহিলাৰী আগতেও আমাক ভাল পোৱা নাই এতিয়াও ভাল নাপায় তেও চলে বলে কৌশলে তেও গাদীখন বিচাৰিছে আৰু এই গাদী যেতিয়া পাব
এই গাদী যেতিয়া হাগ্ৰামা মহিলাৰী পাব তেতিয়া কিন্তু মুছলমানৰ কোনো অস্তিত্ব নাথাকে ইয়াৰ উদাহৰণস্বৰূপে 2003 চনৰ পৰা 17 বছৰ ৰাজত্ব কৰি কিন্তু গোটেই বিটিচিৰ বিভিন্ন জাগাত কিন্তু ইয়াৰ প্ৰমাণ কিন্তু আমি পাইছো গতিকে মই বিটিচিৰ সকলো মুছলমানক মই অনুৰোধ কৰিম আমার মুখৰ কথা মোৰ মুখৰ কথা আপোনালোকে বিশ্বাস কৰিব নালাগে এই কাগজটো আপোনালোকে চাওক যদি এই মানে কাগজটো মিছা বুলি কোনোৱে প্ৰমাণ কৰিব পাৰে তেনেহলে মই ৰাজনীতি দল আৰু নকৰো আৰু এই কাগজটো যদি সঁচাই হয় তেনেহলে মুছলমান মানুহে কি যুক্তিত নাঙলত ভোট দিব এই এনসাৰটো বিপিএফৰ মুছলিম লিডাৰ সকলে দিব লাগে আৰু এতিয়া ডাঙৰ ডাঙৰ লেকচাৰ মাৰি আছে গতিকে ডাঙৰ ডাঙৰ লেকচাৰ শুনাৰ মুছলমান ৰাইজৰ সময় নাই 17 বছৰ যি 17 বছৰ দিন গৈছে যি গণ্ডগোল মাৰাঘাটা কিডনেপ আদি গৈছে আৰু এই 5 বছৰত যেনেকৈ আমি শান্তিৰ সৰকাৰ পাইছো আমি মুছলমান হিচাপে এই শান্তি সৰকাৰ আমি ধৰি ৰাখিব লাগে আমাৰ শান্তিৰ সৰকাৰ প্ৰয়োজন আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ প্ৰয়োজন আমাৰ বিটিচিত মুছলমান সমাজৰ ট্ৰেক্টৰৰ প্ৰয়োজন আছে ইপিপিএলৰ প্ৰয়োজন আছে গতিকে মই সকলো মুছলমান মানুহক বিটিচিত থকা সকলো মুছলমান মানুহক মই অনুৰোধ জনাম 2025ত মানে ইপিপিএল সৰকাৰক অকলে ক্ষমতাত আনাৰ কাৰণে মুছলমান ৰাইজে চেষ্টা কৰিব বুলি আশা ৰাখি সমাপ্ত কৰিছো ধন্যবাদ